Good afternoon everyone. আজি মই এইটো ভিডিঅ'ত ক্লাস 9 মোমেন্টস ইংৰাজী কিতাপখনৰ পৰা এখন চেপ্টাৰ লৈছো যিখন হল হাউস ইজ নট আ হোম। এইখন চেপ্টাৰৰ মই প্ৰথমে টাইটেলটো তাৰ পিছত সামাৰীখিনি আলোচনা কৰিছো এন্ড দেন তাৰ পিছত মই লাইন বাই লাইন এক্সপ্লেইন কৰিছো আৰু লগতে ডিফিকাল্ট ওয়াৰ্ডবোৰ মই তোমালোকক বুজাই দিছো তোমালোকে জাস্ট মনোযোগৰে শুনিবা আৰু লগতে মই কৈ দি আছো যদি তোমালোকে ভিডিঅ'টো শুনাৰ পিছত ভাবা যে সঁচাকৈ উপকৃত হৈছা তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তেনেহলে মই এটা ষ্টাৰ্ট কৰিছো তোমালোকে জাস্ট মনোযোগৰে শুনিবা দেই ওকে টাইটেলটো হল আ হাউস ইজ নট আ হোম ইয়াত দুটা শব্দ ব্যৱহাৰ কৰিছে এটা হল হাউস এটা হল হোম শব্দ দুটাৰ মিনিং যদিও আমালোকৰ বাবে একেই যেন লাগে কিন্তু দুটাৰ মাজত পাৰ্থক্য আছে মই প্ৰথমত পাৰ্থক্যখিনি তোমালোকক বুজাই দিছো যে মনোযোগৰে শুনিবা হাউস শব্দটোৰ অৰ্থ হল সাধাৰণভাৱে সজোৱা এটা ঘৰ বা বিল্ডিং কিন্তু হোম শব্দটোৰ অৰ্থ হল যেতিয়া কোনো এটা ঘৰ নতুনকৈ সজোৱা হয় তেতিয়া সেইটো কোৱা হয় হাউস আৰু সেই ঘৰটোত যেতিয়া কোনো এটা ফ্যামিলি আহিব আৰু ফ্যামিলি সকলৰ মাজত যেতিয়া ভাল পোৱা মৰমখিনি বা স্নেহখিনি আদান প্ৰদান কৰা হ'ব সকলোৱে মিলি জুলি আনন্দতে থাকিব তেতিয়া সেই ঘৰটোক হোম বুলি কোৱা হয় তো আমি কি বুজিব পাৰিলো অকলশৰীয়াকৈ যেতিয়া এটা ঘৰ থাকিব সেইটোক হাউস বুলি কোৱা হয় আৰু সেই ঘৰটোত যেতিয়া ফ্যামিলি সকলৰ মাজত আদান প্ৰদান হোৱা ভাল পোৱা মৰমখিনি একলগ হৈ থাকিব তেতিয়া গোটেইখিনিকে হোম বুলি কোৱা হয় মই আশা ৰাখিছো তোমালোকে ডিফাৰেন্সখিনি বুজিব পাৰিছা বিটুইন দা হাউস এন্ড হোম ওকে তো ইয়াতে এটা প্ৰশ্ন হল যে অথৰে কিয় কৈছে যে এই হাউস ইজ নট আ হোম তো এটো আনসাৰত মই সামাৰীখিনিও কৈ দিছো লগতে সামাৰীখিনিও কভাৰ হৈ যাব আৰু এই প্ৰশ্নটোৰ আনসাৰ হৈ যাব তোমালোকে জাস্ট মনোযোগৰে শুনিবা তো অথৰে যেতিয়া টিনেজাৰ এজন লৰা আছিল তেতিয়া দুৰ্ভাগ্যক্ৰমে তেখেতৰ ঘৰত এদিনখন জুই লাগি গৈছিল আৰু জুই লগাৰ ফলত তেখেতৰ ঘৰটো পুৰি ছাই হৈ গৈছিল আৰু যেতিয়া পুৰি ছাই হৈ গৈছিল তেতিয়া অথৰে ভাবিছিল যে মোৰ ঘৰটোৰ লগতে মোৰ জীৱনৰ গোটেইখিনি হেৰুৱাই গল মোৰ জীৱনৰ এতিয়া কোনো ধৰণৰ উদ্দেশ্যই নাই কিন্তু অথৰে পিছত দেখিলে যে তেখেতৰ ফ্যামিলি মেম্বাৰৰ মাজত তেখেতৰ যিখিনি ভাল পোৱা বা মৰম ভাৱ আছিল সেইখিনি কিন্তু ঠিকই আছে সেইখিনি জুইৰ লগত পুৰি যোৱা নাই বা সেইখিনি তেখেতৰ ঘৰৰ লগত শেষ হৈ যোৱা নাই লগতে তেখেতৰ বাহিৰৰ মানুহৰ লগত যিখিনি ভাল পোৱা বা মৰম ভাৱখিনি আছিল সেইখিনি কিন্তু জুইৰ লগত পুৰি যোৱা নাই তেতিয়া অথৰে ক'বলৈ বাধ্য হৈছে যে এই হাউস ইজ নট এ হোম কেতিয়া এটা ঘৰে হোম হ'ব নোৱাৰে ঘৰটো যদিও পুৰি ছাই হৈ যাব পাৰে কিন্তু মানুহৰ মনত থকা মৰম বা ভাল পোৱা বা স্নেহ ভাৱখিনি কেতিয়া পুৰি ছাই হৈ নাযায় সেইকাৰণে অথৰে কৈছে যে হাউস ইজ নট আ হোম মই আশা ৰাখিছো তোমালোকে হাউস ইজ নট আ হোম টাইটেলটো বুজিব পাৰিছা লগতে সামাৰীখিনিও বুজিব পাৰিছা তো মই এতিয়া লাইন বাই লাইন এক্সপ্লেইন কৰিছো জাস্ট তোমালোকে কনসেন্ট্ৰেট কৰিবা দেই My first year of high school felt awkward. Awkward শব্দটোৰ অৰ্থ হৈছে strange, অদ্ভুত ফিল কৰা মাই কোন হয় ইয়াত মাই অথৰজন নিজে হয় আৰু অথৰজনৰ নাম হল জেন গাৰ্ডিয়াছো তেখেতে কৈছে যে তেখেতৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যেটো লেভেল আছিল তেখেতৰ বাবে সেই লেভেলটো বা সেই ক্লাছটো স্ট্ৰেঞ্জ আছিল awkward আছিল After leaving junior high at the head of my class with all the seniority the upper grade levels could afford me it felt strange starting over as a freshman শব্দটোৰ অৰ্থ হৈছে যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো এটা নতুন কাৰ্যত প্ৰথমবাৰৰ বাবে পদক্ষেপ ৰাখে বা সেই কাৰ্যত তেখেতে প্ৰথমবাৰৰ বাবে ষ্টাৰ্টিং কৰিছে তেতিয়া সেই ক্ষেত্ৰত সেই মানুহজনক ফ্ৰেছম্যান বুলি কোৱা হয় ওকে তো এইখিনিতে আমি কি বুজিব পাৰিলো যেতিয়া লিখক ক্লাস 10th লেভেলত আছিল তেতিয়া তেখেতে সিনিয়ৰ হিচাপত আছিল দ্যাট মিন্স তেখেতৰ বাকিবোৰ ক্লাছৰ সিনিয়ৰ হৈ আছিল আৰু তেখেতৰ সিনিয়ৰিটি ভাৱখিনি আছিল কাৰণ সেই স্কুলত ক্লাস 10 লেভেলটো আছিল সিনিয়ৰ লেভেল কিন্তু যেতিয়া সেইটো লেভেল এৰি পেলাই তেখেতে হায়াৰ সেকেন্ডাৰী লেভেল লৈ আহিলে আৰু ফাৰ্ষ্ট ইয়াৰত এডমিশন কৰিলে তেতিয়া তেখেতৰ সিনিয়ৰিটিখিনি গুচি গল দ্যাট মিন্স যেতিয়া তেখেতে বাকিবোৰৰ জুনিয়ৰ হৈ পৰিল আৰু তেখেতৰ মনত কোনো ধৰণৰ সিনিয়ৰিটি ফিলখিনি নাথাকিলে সেই কাৰণে তেখেতে কৈছে মোৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টাৰ্টিংটো মোৰ কাৰণে যথেষ্ট awkward আছিল দ্যাট মিন্স স্ট্ৰেঞ্জ আছিল অদ্ভুত ধৰণৰ আছিল কাৰণ তেখেতে সেইখিনি লেভেলত আৰু সিনিয়ৰিটি ভাৱখিনি দেখুৱাব নোৱাৰিলে তেখেতে এতিয়া বাকিবোৰতকৈ জুনিয়ৰ হৈ থাকিব লগা হ'ল The school was twice as big as my old school and to make matters worse my closest friends were sent to a different high school লিখকে ইয়াত কৈছে যে তেখেতৰ যেটো পুৰণি স্কুল আছিল সেইটো স্কুলতকৈ তেখেতৰ নতুন স্কুলটো দুগুণে ডাঙৰ হয় আৰু লগতে তেখেতে ক'লে যে তেখেতৰ যি সকল পুৰণি বন্ধু আছিল দ্যাট মিন্স আগৰ স্কুলৰ ক্লাছমেট আছিল সেই সকল ক্লাছমেট আকৌ বেলেগ হাই স্কুলত গৈ প্লাই এডমিশন ললে যাৰ বাবে লিখকে এতিয়া আনহেপি অকলশৰীয়া আৰু স্ট্ৰেঞ্জ ভাৱখিনি অনুভৱ কৰি আছে
I felt very isolated. Isolated শব্দটোৰ অৰ্থ হৈছে বিচ্ছিন্ন হৈ যোৱা। That means লিখকে তেখেতৰ পুৰণি স্কুলৰ ক্লাছমেটৰ পৰা বিচ্ছিন্ন হৈ গ'ল, যাৰ বাবে তেখেতে isolated অনুভৱ কৰি আছিল। I missed my old teachers so much that I would go back and visit them. They would encourage me to get involved in school activities so that I could meet new people. ইনভলভ শব্দটোৰ অৰ্থ হৈছে লিপ্ত বা জড়িত থকা। এনকাৰেজ শব্দটোৰ অৰ্থ হৈছে উৎসাহিত দিয়া বা সাহস দিয়া। তো লিখকে কৈছে যে তেখেতে তেখেতৰ পুৰণি স্কুলখনক যথেষ্ট মিছ কৰে বা ভাল পাইছিল, সেইকাৰণে তেখেতে পুৰণি স্কুলখনলৈ গৈছিল, তাত যাই পেলাই শিক্ষকসকলৰ লগত দেখা কৰিছিল আৰু তেখেতৰ নতুন স্কুলখনৰ বিষয়ে টিচাৰসমূহক জনাইছিল। তেতিয়া টিচাৰসমূহে তেখেতক উৎসাহিত কৰিছিল আৰু কৈছিল যে তুমি নতুন স্কুলখনৰ যিসকল এক্টিভিটিজ আছে বা কাৰ্যকলাপ আছে সেইবোৰত তুমি অংশগ্ৰহণ কৰিবা, তেনেহ'লে তোমাৰ নতুন স্কুলখনক যথেষ্ট ভাল লাগিব আৰু তেতিয়া তোমাৰ স্কুলখনত থকা নতুন নতুন ছাত্ৰ ছাত্ৰী আৰু বাকীবোৰ মানুহৰ লগত বন্ধুত্বপূৰ্ণ ভাৱখিনি তোমাৰ মনত আহি যাব। They told me that in time I would adjust and probably end up loving my new school more than I had my old one. Probably শব্দটোৰ অৰ্থ হৈছে সম্ভৱত। তো তেখেতে ক'লে যে মোৰ শিক্ষকসকলে মোক লগতে এনেকুৱা ধৰণৰ এডভাইচ কৰিছিল যে তুমি যদি তোমাৰ নতুন স্কুলখনৰ যিসকল এক্টিভিটিজ আছে সেইবোৰত যদি অংশগ্ৰহণ কৰা, তেনেহ'লে এনেকুৱাও হ'ব পাৰে যে হয়তো তুমি তোমাৰ পুৰণি স্কুলখনতকৈ নতুন স্কুলখনক যথেষ্ট বেছি পৰিমাণে ভাল পাবা। They made me promise that when that happened I would still come by and visit them from time to time. তো ইয়াৰ অৰ্থ হ'ল লিখকে আমাক জনাই দিলে যে তেখেতৰ শিক্ষকসকলে তেখেতক কৈছিল যে এটা সময়ত তুমি তোমাৰ নতুন স্কুলখনক যথেষ্ট ভাল পাবা, কিন্তু তুমি এটা প্ৰমিছ কৰা যে তুমি আগৰ নিচিনাকৈ এই পুৰণি স্কুলখনলৈ তুমি সময়ে সময়ে আহি থাকিবা আৰু আমাৰ শিক্ষকসকলৰ লগত তুমি দেখা কৰিবা। I understood the psychology in what they were saying, but I took some comfort in it nonetheless. Nonetheless শব্দটোৰ অৰ্থ হৈছে তৎসত্ত্বেও, কম্ফৰ্ট শব্দটোৰ অৰ্থ হৈছে আনন্দ বা আৰাম আৰু সাইকোলজি শব্দটোৰ অৰ্থ হৈছে মনোবিজ্ঞান। অথৰে ক'লে যে মই কিন্তু টিচাৰসমূহে কি ক'ব বিচাৰিছে সেইখিনি ভালদৰে বুজিব পাৰিছোঁ। সিহঁতৰ মনত মোৰ প্ৰতি যে ভাল লগা ভাৱখিনি আছে, মোৰ প্ৰতি যে মৰমৰ ভাৱখিনি আছে, সেইখিনিও মই ভালদৰে বুজিব পাৰিছোঁ। আৰু তেখেতে লগতে ক'লে যে সিহঁতৰ মনত মোৰ প্ৰতি থকা এনেকুৱা ভাল ভাৱখিনিৰ বাবে মোকো যথেষ্ট ভাল লাগিছে। Next stanza. One Sunday afternoon, not long after I had started high school, I was sitting at home at our dining room table doing homework. তো অথৰে তেখেতৰ পঢ়া শুনাখিনি ষ্টাৰ্ট কৰিলে, স্কুল জাষ্ট ষ্টাৰ্ট হোৱাৰ বেছি দিন হোৱাই নাছিল। এদিনাখন ছানডে আফটাৰনুনত কি হ'ল, তেখেতে তেখেতৰ ডাইনিং ৰুম টেবুলত বহি পেলাই তেখেতৰ হোমৱৰ্কখিনি কৰি আছিল। It was a cold and windy fall day. That means সিদিনা ঠাণ্ডা আছিল আৰু বতাহ বলি আছিল। And we had a fire going in our fireplace. Fireplace means জুই কুৰা। That means যিহেতু দিনটো ঠাণ্ডা আছিল সেইকাৰণে সিহঁতে ঘৰত জুই জ্বলাইছিল যাতে সিহঁতৰ ঘৰটো গৰম হৈ থাকে। As usual, my red tabby cat was lying on top of all my papers, purring loudly and occasionally swatting at my pen for entertainment sake. Entertainment sake এইটো শব্দৰ অৰ্থ হৈছে ধেমেলীয়া কৰাৰ অৰ্থে। swatting শব্দটোৰ অৰ্থ হৈছে খুন্দা মাৰা। occasionally শব্দটো means সময়ে সময়ে বা আকস্মিকভাৱে, আৰু পাৰিং শব্দটোৰ অৰ্থ হৈছে মেকুৰীয়ে মুখেৰে কৰা মিহি মাত। ওকে, তো এইখিনিতে আমি কি বুজিব পাৰিলোঁ যে লিখকৰ এটা টেবি কেট আছিল আৰু লিখকে যেতিয়া তেখেতৰ হোমৱৰ্কখিনি কৰি আছিল, ঠিক সেই সময়ত মেকুৰীটোৱে লিখকৰ ওচৰলৈ আহিছিল। লিখকৰ যিমানবোৰ পেপাৰ আছিল তাত পেপাৰবোৰৰ ওপৰত আহি মেকুৰীটোৱে শুই পৰিছিল। তাৰপিছত মেকুৰীটোৱে উচ্চ স্বৰে মুখেৰে মিহি মাত মাতিছিল আৰু সময়ে সময়ে বা আকস্মিকভাৱে খেল ধেমালি কৰাৰ কাৰণে মেকুৰীটোৱে নিজৰ নেজ বা নিজৰ শৰীৰেৰে লিখকে যিটো পেনেৰে লিখি আছিল সেই পেনটোত খুন্দা মাৰিছিল। She was never far from me. I had rescued her when she was a kitten, and somehow she knew that I was the only responsible for giving her the good life. Responsible means উত্তৰদায়ী। কিটেন শব্দটোৰ অৰ্থ হৈছে মেকুৰীৰ পোৱালি আৰু ৰেস্কিউ শব্দটোৰ অৰ্থ হৈছে উদ্ধাৰ কৰা। তো ইয়াত আমি বুজিব পাৰিলোঁ যে she was never far from me. she কোন হয়? she হ'ল মেকুৰীটো। লিখকে কৈছে যে তেখেতৰ মেকুৰীটো তেখেতৰ লগতে থাকিছিল, কেতিয়াও তেখেতৰ পৰা আঁতৰত যোৱা নাছিল।
অৰ্থাৎ মেকুৰীটো আৰু অথৰে এজনে আনজনক যথেষ্ট মৰম কৰিছিল আৰু চিনিও পাইছিল তাৰ পিছত অথৰে কৈছে যে অথৰে মেকুৰীটোক তেতিয়া আনিছিল যেতিয়া মেকুৰীটো এটা পোৱালি আছিল মেকুৰীটোক ঘৰলৈ লৈ আহিছিল যথেষ্ট সেৱা শুশ্ৰূষা কৰিছিল যত্ন লৈছিল আৰু এটা ভাল জীৱন দিবলৈ সক্ষম হৈছিল আৰু ঠিক তেনেকৈ মেকুৰীটোও বুজিব পাৰিছিল যে অথৰজন নিজেই তেখেতক এই ভাল জীৱনটো দিছিল Okay, next stanza. My father kept stoking the fire to keep the house nice and warm. Stoking শব্দটো অৰ্থ হৈছে জুই জ্বলাই ৰখাৰ কাৰণে কয়লা বা তেনেকুৱা ধৰণৰ সামগ্ৰীখিনি জুইত দিয়া ওকে তো ইয়াত আমি কি বুজিব পাৰিলো যে হিদিনৰ দিনটো যেটো ঠাণ্ডা আৰু বতাহ বলি আছিল সেই কাৰণে লিখকে মাই কি কৰিছিল ঘৰটো যাতে গৰম হৈ থাকে সেই কাৰণে ঘৰৰ ভিতৰত জুই জ্বলাই আছিল suddenly I smelled something strange and then I noticed it smoke pouring in through the seams of the ceiling Seam শব্দটো অৰ্থ হৈছে joint seams of the ceiling means সিলিংত থকা জয়েন্টবোৰৰ কথা কোৱা হৈছে pouring শব্দটো অৰ্থ হৈছে নিৰ্গত হোৱা আৰু strange শব্দটো অৰ্থ হৈছে অদ্ভুত তো আমি কি বুজিব পাৰিলো যে লিখকে তেকেটৰ হোমৱৰ্কখিনি কৰি আছে তেকেটেৰ মা আকৌ ঘৰটো গৰম কৰি ৰখাৰ কাৰণে জুই জ্বলাই আছে ঠিক সেই সময়ত লিখকে এটা অদ্ভুত ধৰণৰ গন্ধ পালে তাৰ পিছত তেকেটে দেখিবলৈ ধৰিলে আৰু দেখিলে যে সিলিংৰ জয়েন্টবোৰৰ মাজেদি ধোৱাখিনি নিৰ্গত হৈ আছিল The smoke began to fill the room so quickly that we could not barely see. তো ইয়াত কোৱা আছে ধোৱাৰে ৰুমটো ইমান সোনকালে পৰিপূৰ্ণ হৈ গল যে আমি এতিয়া আৰু খালি চকুৰে বাকিবোৰ বস্তু দেখিব নোৱাৰা হৈ গলো Groping our way to the front door, we all ran out into the front yard. Groping শব্দটো অৰ্থ হৈছে হাতেৰে ৰাস্তাৰ অনুসন্ধান কৰা অৰ্থাৎ যেতিয়া হিয়তা ৰুমটো ধোৱাৰে পৰিপূৰ্ণ হৈ পৰিছিল তেতিয়া হিয়তে খালি চকুৰে দেখিব পৰা নাছিল সেই কাৰণে হিয়তে হাতেৰে ৰাস্তা অনুসন্ধান কৰি পেলাই বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছিল ওকে যেতিয়া দেখিলে যে ঘৰটো ধোৱাৰে পৰিপূৰ্ণ হৈ গল তেতিয়া হিয়তে ঘৰৰ আগচোতালেদি দৌৰি বাহিৰলৈ ওলাই গল By the time we made our way outside, the whole room was engulfed in flames and it was spreading quickly. Engulfed শব্দটো অৰ্থ হৈছে সম্পূৰ্ণৰূপে গ্ৰাস কৰা বা ঢাকি ধৰা বা পৰিপূৰ্ণ কৰা আৰু ফ্লেমছ ইয়াত বুজাইছে জুয়ক বুজাইছে তো যিয়ে নহওক ইয়াত বুজিব পৰা গল যে লিখকে আৰু টেকেটৰ মায়ে ঘৰৰ পৰা বাহিৰলৈ কোনোমতে আহিব পাৰিলে আৰু ঘৰৰ পৰা বাহিৰলৈ অহাৰ পিছত হিয়তে দেখিলে যে হিয়তৰ ঘৰৰ ছালখন সম্পূৰ্ণৰূপে জুয়ে গ্ৰাস কৰি পেলাইছে আৰু জুইখিনি কম সময়ৰ ভিতৰতে জুইখিনি হিয়তৰ ঘৰৰ চাৰিওফালে বিয়পিবলৈ ধৰিলে I ran to the neighbors to call the fire department while I watched my mother ran back into the house Neighbor শব্দটো অৰ্থ হৈছে ওচৰ চুবুৰীয়া তেতিয়া অথৰে কি কৰিলে ওচৰ চুবুৰীয়া মানুহবোৰৰ ওচৰলৈ দৌৰ মাৰিবলৈ ধৰিলে যাতে ফায়াৰ ডিপাৰ্টমেন্ট মানুহবোৰক খবৰ দিব পাৰে ঠিক সেই সময়ত অথৰে দেখিলে যে তেখেতৰ মা পুনৰ এবাৰ ঘৰৰ ভিতৰলৈ যাবলৈ ধৰিলে My mother then ran out of the house carrying a small metal box full of important documents. তেতিয়া অথৰে দেখিলে যে তেখেতৰ মা কিছুমান গুৰুত্বপূৰ্ণ ডকুমেণ্টেৰে পৰিপূৰ্ণ এটা স্মল মেটেল বক্স হাতত লৈ পেলাই ঘৰৰ পৰা ওলাই আহিবলৈ ধৰিলে She dropped the case on the lawn and in a crazed state ran back into the house. Lawn শব্দটো অৰ্থ হৈছে সৰু ঘাঁহনি বন তো ইয়াত অথৰৰ মা কি কৰিলে অথৰৰ মা তেখেতৰ হাতত যিটো মেটেল বক্স আছিল সেইটো কি কৰিলে ঘাঁহনি বনৰ ওপৰত দলিয়াই পেলাই দিলে আৰু মতলীয়া অৱস্থাত পুনৰ এবাৰ ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলে I knew what she was after. My father had died when I was young and I was certain that she was not going to let his pictures and letters go up in flames. অথৰে এতিয়া ভালদৰে বুজিব পাৰিছে যে তেখেতৰ মা কিয় পুনৰ এবাৰ ঘৰৰ ভিতৰলৈ যাব লগা হৈছে কাৰণ অথৰ যেতিয়া ইয়াং আছিল তেতিয়া তেখেতৰ দেউতা ঢুকাইছিল আৰু তেখেতৰ দেউতাৰ কিছুমান ফটো আৰু লেটাৰ্ছ ঘৰৰ ভিতৰতে আছে সেইবোৰ যাতে জুইত পুৰি নাযায় সেই কাৰণে সেইবোৰ উদ্ধাৰ কৰাৰ কাৰণে তেখেতৰ মা পুনৰ এবাৰ ঘৰৰ ভিতৰলৈ যাব লগা হৈছিল They were the only things that she had to remember him by. Still, I screamed at her, Mom, no. Screamed শব্দটো অৰ্থ হৈছে চিঙৰা আৰু remember শব্দটো অৰ্থ হৈছে মনত ৰখা তো অথৰে ক'লে যে মোৰ মায়ে মোৰ দেউতাকৰ স্মৃতিখিনি মনত ৰখাৰ কাৰণে মোৰ দেউতাকৰ ফটো আৰু লেটাৰবোৰে আছিল একমাত্ৰ প্ৰিয় বস্তু মাকৰ কাৰণে সেইখিনি ৰক্ষা কৰাৰ কাৰণে মোৰ মা পুনৰ এবাৰ ঘৰৰ ভিতৰলৈ যাব লগা হৈছে কিন্তু মই মাক লৈ চিঙৰিছিলো যে মা ঘৰৰ ভিতৰলৈ নাযাব কিন্তু তথাপিও মা ঘৰৰ ভিতৰলৈ গৈছিল কাৰণ সেইখিনি আছিল একমাত্ৰ স্মৃতি স্বৰূপ বস্তু যিখিনি মোৰ মা সেভ কৰিবলৈ যত্ন কৰিছিল
I was about to run after her when I felt a large hand hold me back. It was a fireman. তো লিখকে যেতিয়া দেখিলে যে তেখেতৰ মা পুনৰ এবাৰ ঘৰৰ ভিতৰলৈ যাবলৈ ধৰিলে তেতিয়া অথৰে কি কৰিলে তেখেতৰ মাৰ পিছে পিছে যাবলৈ ধৰিলে যাতে ঘৰৰ ভিতৰত যোৱাৰ পৰা বাধা দিব পাৰে ঠিক সেই সময়ত কি হ'ল পিছফালৰ পৰা লিখকক কোনোবা এজনে ডাঙৰ হাতেৰে সাৱটি বান্ধি ধৰিলে আৰু তেখেতৰ মাৰ পিছত যোৱাৰ পৰা বাধা দিলে ইট ওয়াজ আ ফায়াৰম্যান তেতিয়া লিখকে দেখিলে যে এইজন কোন হয় দেখি বুজিব পাৰিলে যে এইজন হ'ল এজন ফায়াৰম্যান I hadn't even noticed that the street had already filled with fire trucks. লিখকে ক'লে যে মই মোৰ মাৰ পিছে পিছে যাবলৈ ব্যস্ত আছিলোঁ ইমান ব্যস্ত আছিলোঁ যে মই দেখাই নাছিলোঁ যে আমাৰ ঘৰৰ সন্মুখত যিটো ৰাস্তা বা গলি আছে সেই ৰাস্তাত ফায়াৰ ট্ৰাকেৰে পৰিপূৰ্ণ হৈ পৰিছিল I was trying to free myself from his grasp, yelling, "You don't understand, my mother's in there." Yelling শব্দটোৰ অৰ্থ হৈছে জোৰকৈ চিঙৰা আৰু grasp means hold. তো লিখকে কি কৰিলে যেতিয়া তেখেতক ফায়াৰম্যানজনে ধৰিছিল তেতিয়া তেখেতৰ ধৰি থকাৰ পৰা লিখকে নিজকে ফ্ৰী কৰিবলৈ চেষ্টা কৰিছিল আৰু মাজে সময়ে তেখেতে উচ্চ স্বৰে চিঙৰিছিল আৰু ফায়াৰম্যানজনক কৈছিল যে আপুনি বুজি নাপায় নেকি মোৰ মা তাতে আছে গতিকে মোক যাব লাগিব মোৰ মা বিপদৰ সন্মুখতে আছে Next stranger, he held on to me while other firefighters ran into the house. কিন্তু মই যিমানে চিঙৰিছিলোঁ যিমানে কথা কৈছিলোঁ কিন্তু সেই ফায়াৰম্যানজনে মোৰ কথা শুনা নাছিল আৰু তেখেতে মোক এৰি দিয়া নাছিল কিন্তু তাৰ পৰিৱৰ্তে বাকীবোৰ ফায়াৰম্যানে কি কৰিছিল সিহঁতে ঘৰৰ ভিতৰলৈ দৌৰ মাৰিছিল আৰু মোৰ মাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল He knew that he wasn't acting very logically and that if he were to let go, I would run. He was right. তো লিখকে ক'লে ইয়াত যে মানুহজনে ভালদৰে বুজিব পাৰিছে যে মই কোনো ধৰণৰ এক্টিং বা অভিনয় কৰা নাই মই আসলতে মাক বচাবলৈ যাবলৈ বিচাৰিছিলোঁ সেই কাৰণে মানুহজনে মোক এৰি দিয়া নাই কাৰণ যদি মোক এৰি দিলেহেঁতেন তেনেহ'লে হয়তো মই তাত গ'লোহেঁতেন আৰু মাকৰ লগত মোৰো কোনো ধৰণৰ বিপদ হ'ব পাৰিলেহেঁতেন সেই কাৰণে মোক এৰি দিয়া নাই দ্যাটছ ৱাই হি ৱাজ ৰাইট সেই কাৰণে লিখকে কৈছে যে মানুহজনে ঠিকেই কৰিছে It's all right, they will get her, he said. তেতিয়া ফায়াৰম্যানজনে তেখেতক ক'লে দ্যাট মিন্স অথৰক ক'লে যে তুমি চিন্তা নকৰিবা আমাৰ বাকী মানুহসকলে তোমাৰ মাক ৰক্ষা কৰিব আৰু তাৰ পৰা লৈ আহিব He wrapped a blanket around me and set me down in our car. তাৰপিছত মানুহজনে কি কৰিলে মোক এখন ব্লাংকেটেৰে মেৰুৱাই ল'লে আৰু মোক লৈ যাই পেলাই আমাৰ গাড়ীখনত বহুৱাই থ'লে Soon after that, a fireman emerged from our house with my mom in tow. In tow শব্দটোৰ অৰ্থ হৈছে টানি টানি লৈ অহা আৰু ইমাৰ্জ শব্দটোৰ অৰ্থ হৈছে আবিৰ্ভাৱ হোৱা বা পৰিলক্ষিত হোৱা ওকে তো অথৰে পৰিলক্ষিত কৰিলে যে তেখেতৰ ঘৰৰ পৰা এজন ফায়াৰমেনে ওলাই আহি আছে আৰু লগতে তেখেতৰ মাক টানি টানি ঘৰৰ পৰা বাহিৰলৈ লৈ আহি আছে He quickly took her over to the truck and put an oxygen mask on her. তো ফায়াৰম্যানজনে মোৰ মাক এখন ট্ৰাক লৈ গ'লে আৰু লৈ যোৱাৰ পিছত তেখেতৰ মুখত এখন অক্সিজেন মাস্ক লগাই দিলে I ran over and hugged her. তাৰপিছত অথৰে তেখেতৰ মাৰ ওচৰলৈ দৌৰ মাৰি গ'লে and তেখেতক হাগ কৰিলে দ্যাট মিন্স সাৱটি ধৰিলে All those times I ever argued with her and hated her vanished at the thought of losing her. অৰ্থাৎ অথৰে তেখেতৰ মাক যুক্তি সহকাৰে কৈ আছিল যে তুমি সেই বিপদৰ সন্মুখত যাব নালাগিছিল তুমি তাত যোৱাৰ পিছত যদি তোমাৰ কিবা ধৰণৰ দুৰ্ঘটনা হ'লেহেঁতেন তেনেহ'লে মোৰ কি অৱস্থা হ'লহেঁতেন মই কাক লৈ থাকিলোহেঁতেন তো এনেকুৱা ধৰণৰ যুক্তি সম্পূৰ্ণ কথাসমূহ তেখেতে তেখেতৰ মাৰ লগত কৈ আছিল She is going to be okay, said the fireman. তাৰপিছত ফায়াৰমেনজনে অথৰক ক'লে যে তুমি চিন্তা নকৰিবা তোমাৰ মা অলপ সময়ৰ ভিতৰতে ঠিক হৈ যাব She just inhaled a little smoke. Inhaled শব্দটোৰ অৰ্থ হৈছে উশাহ লোৱা আৰু লগতে ক'লে যে তোমাৰ মা উশাহ লওঁতে অলপ পৰিমাণৰ ধোঁৱা তোমাৰ মাৰ ভিতৰলৈ গৈছে যাৰ বাবে এনেকুৱা অসুস্থ হৈ পৰিছে জাষ্ট ঠিক হৈ যাব And then he ran back to fight the fire while my mother and I sat there dazed. Dazed শব্দটোৰ অৰ্থ হৈছে হতবুদ্ধি হোৱা তো তাৰপিছত কি হ'ল ফায়াৰমেনজনে অথৰক এনেকৈ বুজনি দিলে যে চিন্তা নকৰিবা এইখিনি কৈ পেলাই তেখেতে আকৌ দৌৰ মাৰিলে ক'ত দৌৰ মাৰিলে জুইখিনি নুমাই দিয়াৰ কাৰণে আৰু তেতিয়া অথৰ আৰু তেখেতৰ মা সেই গাড়ীতে বহি পেলাই হতবুদ্ধি হৈ পেলাই তেখেতৰ ঘৰত লগা জুইখিনিৰ পিনে একেঠিৰে চাই থাকিল I remember watching my house burn down and thinking that there was nothing I could do about it. তো অথৰে এটা কথা জাষ্ট ভালদৰে মনত ৰাখিব পাৰিছে যে তেখেতৰ ঘৰটো যেতিয়া পুৰি গৈ আছিল সেই পুৰি থকা ঘৰটোহে জাষ্ট অথৰ একেঠিৰে চাব পাৰিছিল ইয়াৰ বাহিৰে অথৰ একোই কৰিব পৰা নাছিল
Okay, next stanza. 5 hours later, the fire was finally out. যে অবশেষত 5 ঘণ্টা পিছত জুইখিনি নুমাই গ'ল. Our house was almost completely burned down. আৰু আমাৰ ঘৰটো প্ৰায় সম্পূৰ্ণৰূপে পুৰি গৈছিল. But then it struck me. Struck শব্দটো অৰ্থ হৈছে মনত পৰা, কিন্তু then তাৰপিছত হঠাতে অৰ্থৰ মনত পৰিলে. কি মনত পৰিলে? I hadn't seen my cat. Where was my cat? তেখেতে ক'লে যে মোৰ মেকুৰীটো ক'ত গ'ল? মোৰ মেকুৰীটো কিন্তু মই দেখা নাই এতিয়ালৈকে. Much to my horror, I realized that she was nowhere to be found. Much to my horror means অথৰে যথেষ্ট আতংকিত হৈ পেলাই ভয় খাই পেলাই ক'লে যে মোৰ মেকুৰীটো এতিয়া নাই, কিন্তু তেখেতে নিজকে ৰিয়েলাইজ বা সান্তনা দিলে বা ক'লে যে যদিও মোৰ মেকুৰীটো এতিয়া নাই বা দেখা নাই মই, কিন্তু নিশ্চয় মোৰ মেকুৰীটো মই ক'ত বা খুজি পামেই. Then all at once it hit me. The new school, the fire, the cat. I broke down in tears and cried. I was suffering loss, big time. অৰ্থাৎ তেখেতৰ মনত সকলোবোৰ চিন্তা এটাৰ পিছত এটা আহিবলৈ ধৰিলে, হিট কৰিবলৈ ধৰিলে. কোনবোৰ চিন্তা আছিল? দি নিউ স্কুল, তেখেতৰ নতুন স্কুলটোৰ চিন্তাখিনি তেখেতৰ মনত আহিবলৈ ধৰিলে, যে তেখেতে জাষ্ট এডমিশ্যন ল'লে, কেইদিনমান স্কুললৈ গৈছিল, এতিয়ালৈকে এডজাষ্ট হ'ব পৰা নাই, সেইখিনি চিন্তা তেখেতৰ মনত আহি আছিল. দি ফায়াৰ, তেখেতৰ ঘৰত লগা জুইখিনিৰ বিষয়ে তেখেতে চিন্তা কৰি আছে. মাই কেট, আৰু লগতে তেখেতৰ মেকুৰীটো এতিয়া তেখেতৰ লগত নাই, ক'ত বা গৈছে সেইখিনিও চিন্তা আছে তেখেতৰ মনত. তো এনেকুৱা ধৰণৰ চিন্তাবোৰ তেখেতৰ মনত এটাৰ পিছত এটা আহিয়ে আছিল. আৰু তাৰপিছত কি ক'লে? I broke down in tears and cried. I was suffering loss, big time. Big time means বহু সময় ধৰি, আৰু broke down means ভাঙি পৰা. তো ইয়াত আমি কি বুজিব পাৰিলোঁ? যে বহু সময় ধৰি অন্তৰে এইবোৰ চিন্তা কৰি আছিল আৰু ভাঙি পৰিছিল, যাৰ ফলত তেখেতে জোৰকৈ কান্দিবলৈ ধৰিছিল. The firemen wouldn't let us go back into the house that night. তো ফায়াৰমেনসকলে কি কৰিছিল? সেই ৰাতি আমালোকৰ ঘৰলৈ যাব দিয়া নাছিল. It was still too dangerous. এইটো তেতিয়ালৈকে খুবেই ভয়ানক আছিল. Dead and alive, জীৱন আৰু মৃত্যুৰ নিচিনা. I couldn't imagine living without knowing my cat. কিন্তু অথৰে ক'লে যে তেখেতে তেখেতৰ মেকুৰীটোৰ বিষয়ে নজনালৈকে বা খোজ নোপোৱালৈকে তেখেতে তাৰ পৰা যাবলৈ কোনো ধৰণৰ কল্পনাই কৰিব পৰা নাছিল. Regardless, I had to go. Regardless শব্দটোৰ অৰ্থ হৈছে অমনোযোগী হৈ পেলাই বা বিবেচনাহীন হৈ পেলাই. তো অথৰে ক'লে যে এতিয়া মোৰ আৰু একোৱেই কৰিব লগা নাই, মোৰ এতিয়া যাবই লাগিব. We piled into the car with just the clothes on our backs and a few of the firemen's blankets. আৰু লগতে ক'লে যে আমি গাড়ীখনতে আমাৰ কেইখনমান কাপোৰ আছিল আৰু ফায়াৰমেনসকলৰ কেইখনমান ব্লাংকেট আছিল, সেইবোৰৰ ওপৰতে আমি পাইল হৈ থাকিলোঁ. ডেট মিনছ দম হৈ থাকিলোঁ. and made our way to my grandparents' house to spend that night. আৰু সেই ৰাতিটো আমি আমাৰ গ্ৰাণ্ডপেৰেণ্টছৰ হাউচলৈ যাত্ৰা কৰিলোঁ, সেই ৰাতিটো অতিবাহিত কৰিবলৈ. ওকে গাইজ, লেচনটো যিহেতু খুবেই দীঘল হয়, সেইকাৰণে মই দুটা পাৰ্টত ভাগ কৰিছোঁ. এইখিনি হ'ল পাৰ্ট 1, আৰু পাৰ্ট 1খিনি মই ইয়াতে শেষ কৰিলোঁ. তোমালোকে পাৰ্ট 2খিনি নেক্সট ভিডিঅ'ত পাই যাবা, নহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই পাৰ্ট 2ৰ লিংকখিনি দি দিছোঁ, তোমালোকে তাত যায়ো চাব পাৰিবা. তো আজিলৈকে এইখিনিয়ে. থেংক ইউ, হেভ আ গুড ডে.